দেহা থাকিলেহে বেহা এই কথাষাৰ আমাৰ আইতাহঁতে আগতে প্ৰায়ে কোৱা মনত আছে। কেতিয়াবা যদি আমি নোখোৱাক নোবোৱাকৈ কোনো কষ্টৰ কাম কৰোঁ বা লগাতকৈ অধিক পৰিশ্ৰম কৰোঁ, তেন্তে এই কথাষাৰ আপুনি আমি সকলোৱে শুনিবলৈ পাওঁ। হয়, আপুনি যদি নিজৰ দেহাটো বা শৰীৰটো সুস্থ সবল কৰি ৰাখিব নোৱাৰে, তেন্তে আপুনি জানি লওক যে কোনো কামতে সফল হ'ব নোৱাৰিব। এই কথাষাৰৰ মূল বুজি উঠিলেহে আপুনি নিজৰ বাবে কাম কৰিব পাৰিব। কাৰণ শৰীৰ ভাল থাকিলেহে উলাহেৰে কাম কৰি সফলতা অৰ্জন কৰাটো সম্ভৱপৰ। আপোনাৰ শৰীৰটো ৰোগাক্ৰান্ত হ'লে আপুনি মানসিক স্বাস্থ্যও হেৰুৱাব। ৰোগাক্ৰান্ত হ'লে শৰীৰৰ বিভিন্ন প্ৰক্ৰিয়া বাধাগ্ৰস্ত হোৱাৰ উপৰিও আপুনি কৰা দৈনন্দিন কামবিলাকতো প্ৰতিবন্ধকতাৰ সৃষ্টি হ'ব। উদাহৰণস্বৰূপে, যেতিয়া আপোনাৰ কোনো বেমাৰ হয়, তেতিয়া আপুনি ভাল চিন্তা কৰিব পাৰেনে? নোৱাৰে। সেই সময়ত কেৱল নেতিবাচক চিন্তাই বেছিকৈহে হেঁচি ধৰে। পিছদিনা ৰাতিপুৱা সোনকালে উঠিবলৈ আপুনি আগদিনা ৰাতি সোনকালে শুবই লাগিব। যদি আপুনি দেৰিলৈকে থাকি পিছদিনা সোনকালে উঠাৰ চেষ্টা কৰে, তেন্তে আপোনাৰ একো কামতেই আপুনি 100% দিব নোৱাৰিব। ৰাতি ভাল টোপনি যাবলৈ ভাল খাদ্য খাব লাগিব বা শৰীৰটোক সুস্থ কৰি ৰাখিবই লাগিব। সেয়েহে আমি সকলোৱে নিজৰ সুস্বাস্থ্যৰ বাবে প্ৰয়াস কৰাটো পালনীয় কৰ্তব্য হিচাপে মানি লোৱা উচিত। সাধাৰণতে আমাৰ প্ৰায় মানুহৰ এটা বেয়া অভ্যাস যে আমি যেতিয়া বেমাৰত ভোগোঁ তেতিয়াহে দৰৱলৈ মনত পৰে। বেমাৰ নোহোৱা সময়খিনিত আমি কেতিয়াও নিজৰ শৰীৰ বা স্বাস্থ্যৰ কথা মনত নেপেলাওঁ। বেমাৰত ভুগি আৰোগ্য লাভ কৰাতকৈ ইয়াক প্ৰতিৰোধ কৰাটোহে উত্তম। সেইবাবে সাম্প্ৰতিক কালত চিটা বা ভেকচিন উদ্ভাৱন হৈছে। জন্মৰ পিছতে সন্তানক ভেকচিন বা চিটা দিয়া হয়, যাতে ভৱিষ্যতে কোনো দুৰাৰোগ্য ৰোগে আক্ৰান্ত কৰিব নোৱাৰে। তথাপি আমাৰ অসাৱধানতাৰ ফলত আমাৰ শৰীৰক ৰোগে আক্ৰমণ নকৰাকৈ নাথাকে আৰু তাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি দৰৱৰ আশ্ৰয় লওঁ। দোকানত দৰৱ মজুত থাকে যদিও চিকিৎসকৰ বিধান অনুসৰিহে ইয়াক ক্ৰয় কৰি সেৱন কৰা বিধেয়। আমাৰ অসমীয়া সমাজত কিছুমান এনে পৰম্পৰা বা নিয়ম চলি আছে, যাৰ দ্বাৰা আমি চিকিৎসকৰ ওচৰ নচপাকৈ কিছুমান সাধাৰণ বেমাৰ নিৰাময় কৰিব পাৰোঁ। ঘৰতে থকা আৰু সহজতে ঢুকি পোৱা কিছুমান বস্তু আমি দৰৱ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। সেয়েহে আজি আমি আলোচনা কৰিম তেনে কেইটামান ঘৰুৱা দিহা, যাৰ দ্বাৰা আমি সাধাৰণতে হৈ থকা কিছুমান বেমাৰৰ পৰা নিজকে বচাব পাৰোঁ। নমস্কাৰ 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 প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেল মটিভেটৰ নিৰঞ্জনলৈ মই নিৰঞ্জন শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এটি বিশেষ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকলৈ এটি অতি বিনম্ৰ অনুৰোধ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টো এটা লাইক কৰি দিব, কাৰণ আপোনালোকৰ এটা লাইক মোৰ বাবে ডাঙৰ আশীৰ্বাদ আৰু সেই আশীৰ্বাদৰ বাবেই মই আগবাঢ়িবলৈ উৎসাহ পাওঁ। আহক এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। কিছুমান অসুখত ঔষধ সেৱন নকৰিলেও আৰোগ্য হয়। ঠাণ্ডাৰ প্ৰকোপত বা কেতিয়াবা গৰমৰ দিনতো হঠাৎ ঠাণ্ডা লাগি শৰীৰটো পানী লগা বিকাৰত আক্ৰান্ত হয়, যি এবিধ ভাইৰাছজনিত বেমাৰ। এই ৰোগ সম্পৰ্কত কোৱা হয় যে ঔষধ ব্যৱহাৰ কৰিলে নিৰাময় হ'বলৈ এসপ্তাহ সময় লাগে, অথচ ঔষধ সেৱন নকৰিলেও এই বেমাৰ 7 দিনত গুচে। তথাপি 7 দিনৰ বেছি হ'লে তাক চাই নাথাকি চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। সাধাৰণ জ্বৰ কাহত মৌজোল মহৌষধ। আধা কাপ উতলা পানীত এচামুচ নেমু ৰস মিহলাই এচামুচ মৌজোল ঢালি গৰমে গৰমে খালে ততালিকে বেমাৰ নিৰাময় হয়। ঠাণ্ডাৰ কবলত পৰিলে পানী লগা জ্বৰ হৈ ডিঙি বিষায়, যাৰ বাবে সহজে সকাহ পাবলৈ মৌজোলৰ ব্যৱহাৰ অপৰিহাৰ্য। চূণৰ লগত মৌ মিহলাই গলত ঘঁহিলে বিষ পলাই পত্ৰং দিয়ে। আমাৰ মানুহৰ এটা বৰ বেয়া স্বভাৱ, যেতিয়া খাবলৈ পায় তেতিয়া যেন বহুদিনলৈ খোৱা নাই তেনেকৈ খায়। অতিমাত্ৰা ভোজন কৰাৰ পৰিণতিত খাদ্য সহজে জীৰ্ণ নাযায় বা হজম নহয়। বদহজম হোৱাৰ ফলত পাকস্থলীৰ বিষ বেদনাই মানুহক অস্বস্তিত পেলায়, ফলত অসহ্য যন্ত্ৰণা হয়। ইয়াৰ নিৰাময়ৰ বাবে এটুকুৰা আদা থেতেলাই গৰম পানীত দি সহজে ইয়াৰ ৰস চেপি উলিয়াই গৰমে গৰমে মৌ মিহলাই খালে যাদুৰ দৰে কাম কৰি বদহজম নিৰাময় কৰে। কোনোবাই যদি দেহৰ অলসতাত ভুগি আছে, তেন্তে আদা ইয়াৰ বাবে মহৌষধ। আদা শুকাই গুড়ি কৰি এটা বটলত ভৰাই থ'লে আপদ উদ্ধাৰৰ বাবে এচামুচ গুড়িৰ লগত অলপ মৌ ৰস মিহলাই খালে দেহৰ অলসতা দূৰ হয়। তদুপৰি ইয়াৰ ফলত মুখৰ অৰুচি নাইকিয়া হয় আৰু ভোক লাগে।
ডিঙিৰ বিষ অথবা আন বেমাৰত এগিলাচ গৰম পানীত এচামুচ নিমখ মিহলাই সেই দ্ৰৱ মুখত লৈ কুলকুলালে ডিঙিৰ খুৰখুৰণি বা বিষ কমে। কাঁইট নাইবা জোঙা শিলে বিন্ধিলে নিমখ তপতাই সেক দিলে আৰাম পোৱা যায়। পৰিষ্কাৰ কাপোৰ এটুকুৰাত অলপ নিমখ বান্ধি লৈ তপত তিল তেলত জুবুৰিয়াই আঘাত পোৱা ঠাইত সেক দিব লাগে আৰু কেইবাবাৰো একেধৰণে কৰিলে বিষ গুচে। পাকঘৰত ৰন্ধা বঢ়া কৰোঁতে কেতিয়াবা জুয়ে পুৰে। তপত তেল নাইবা পানী ছিটিকি পৰিও দেহৰ কোনো ঠাই পুৰিব পাৰে। এই পোৰা অংশৰ পুৰণি নিমখ পানীয়ে নিমিষতে নোহোৱা কৰে। পোৰাৰ লগে লগে নিমখ পানী লগালে পানী জোলা নুফুটে। কিছুমান ক্ষেত্ৰত নিম তেলে অসাধ্য সাধন কৰে। বাত বিষ, বুকুৰ বেদনা আৰু মূৰ্ছা যোৱা ৰোগত নিম তেলে বৰ কাম দিয়ে। এই তেল তপত কৰি গোটেই গাত মালিচ কৰিলে সুফল পোৱা যায়। কলিজাৰ পুৰণি আৰু পেটত গেছ জমা হৈ যন্ত্ৰণাত কাতৰ কৰিলে নহৰুৱে আপোনাক যথেষ্ট সহায় কৰিব পাৰে। নহৰু পুৰি লৈ তাৰ বাকলি গুচাই খালে যন্ত্ৰণাৰ উপশম ঘটে। আপুনি সঘনে মূৰৰ বিষত ভোগে নেকি? মূৰৰ বিষতো নহৰু আৰু আদাই দৰৱৰ কাম কৰি বেমাৰ নিৰাময় কৰে। নহৰুৰ কেইটামান কোঁহ পানীত জুবুৰিয়াই পতাত পিহি লোৱা হয়। সেইখিনি গৰম কৰি কপালত লেপ দিলে মূৰৰ বিষ নাইকিয়া হৈ পৰে। যদি আপুনি নহৰু গোন্ধৰ কাৰণে বেয়া পায় তেন্তে নহৰুৰ সলনি আদা লৈও একেধৰণে লেপ দিলে মূৰৰ বিষৰ পৰা পৰিত্ৰাণ পোৱা যায়। জালুক পানীত উতলাই কাঠ তৈয়াৰ কৰি মৌ জোল মিহলাই খালে ইনফ্লুৱেঞ্জা নিৰাময় হয়। এটা বাতিত অলপমান নাৰিকল তেল লৈ এটুকুৰা কৰ্পূৰ পেলাই দি তপত কৰিলে দৰৱীয় তেল প্ৰস্তুত হয়। যি তেল বুকুত মালিচ কৰি তেজ গোট মৰা বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি। ই কেঁচুৱাক ততালিকে আৰাম দিয়ে। চেনি বা গাখীৰ নিদিয়াকৈ প্ৰস্তুত কৰা কঢ়া চাহ খাই গ্ৰহণী ৰোগৰ পৰা হাত সাৰিব পাৰি। পোক পৰুৱাই কামুৰিলে আঘাত পোৱা ঠাইত কটা পিঁয়াজেৰে ঘঁহি দিলে নিমিষতে বিষ গুচে। চূণ ঘঁহি দিলেও সুফল পোৱা যায়। এই ফুলি উঠাত বাধা প্ৰদান কৰাৰ উপৰি বিষ নাইকিয়া কৰে। গাৰ ছালত ফুটা কৰি জোকে তেজ পিলে নিমখ লগালে ই এৰা দিবলৈ বাধ্য হয় আৰু তেজ ওলোৱা স্থানত চূণ লেপি দিলে তেজ ওলোৱা বন্ধ হয়। আপুনি বাৰু এবাৰ চিন্তা কৰি চাইছেনে যে আমাৰ বেমাৰৰ মূল কি? কোষ্ঠকাঠিন্য হৈছে সকলো বেমাৰৰ মূল। নিয়মিতভাৱে শিলিখা, আমলখি আদি খালে এই অথন্তৰ দূৰতে বিদূৰ কৰিব পাৰি। প্ৰকৃতিয়ে আমাক এনে কিছুমান ফল দিছে যাৰ ব্যৱহাৰ কৰি আমি দুটা বেমাৰ এটা ফলেৰে নিৰাময় কৰিব পাৰোঁ। তেনে এবিধ ফল হৈছে বেল। পেটটো চাফা কৰিবলৈ আমি বজাৰৰ পৰা বহু দৰৱ কিনি আনি খাওঁ। কিন্তু এবাৰ চিন্তা কৰকচোন আপোনাৰ ঘৰত থকা বেল গছজোপাৰ কথা। পকা বেল ৰাতিপুৱা গাখীৰৰ লগত মিহলাই খালে পেট চাফা হয়। আৰু সেই বেলৰ শুকুৱাই থোৱা খোলা পানীত উতলাই কেৱল পানীখিনি খালেই আপোনাৰ পেট চলা বেমাৰে পলাই পত্ৰং দিয়ে। প্ৰিয় দৰ্শক, এয়াই আছিল কেইটামান অতি সহজতে ৰোগ নিৰাময় কৰিব পৰা কেইটামান ঘৰুৱা দিহা। এইখিনিতে এটা কথা সদায় মনত ৰাখিব যে কিছুমান দৰৱ হিচাপে কিছুমান বস্তু ব্যৱহাৰ কৰাৰ আগত বিজ্ঞজনৰহে পৰামৰ্শ ল'ব। ধন্যবাদ।